নম্বৰ প্লেটবিহীন ট্ৰেক্টৰে এতিয়া সন্দেহযুক্ত নাগৰিক প্ৰৱেশ কৰিছে সোণাপুৰ। সোণাপুৰ কলং নদীৰে এতিয়া ডিমৰীয়া সমষ্টিত প্ৰৱেশ কৰিছে সন্দেহজনক। নিশা নম্বৰ প্লেটবিহীন 4খন ট্ৰেক্টৰে বৰবিলা হৈ কচুতলিত প্ৰৱেশ কৰোঁতে স্থানীয় ৰাইজে 2খন ট্ৰেক্টৰ জব্দ কৰে যদিও 2খন ট্ৰেক্টৰ পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে নিশাৰ ভাগত এই ট্ৰেক্টৰসমূহে ঘৰৰ টিং, ঘৰৰ বেৰ আদিৰ বিভিন্ন সামগ্ৰী লৈ নিশাৰ ভিতৰতে ডিমৰীয়াৰ স্থায়ী বাসিন্দাৰ হৈ পৰে। এই সন্দেহযুক্ত নাগৰিকসকলে নাজানে জাতীয় তথা ৰাষ্ট্ৰীয় সংগীত। স্থানীয় ৰাইজৰ তৎপৰতাত 2খন ট্ৰেক্টৰ আৰু 4জন লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে। এই ক্ষেত্ৰত স্থানীয় ৰাইজ তথা দল সংগঠনে সোণাপুৰ আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰাও পৰিলক্ষিত হৈছে। চাওক, আমি পূৰ্বৰ পৰা যিখিনি আমি কৈছোঁ যে NRCৰ ক্ষেত্ৰত হওক বা বিদেশী নাগৰিকত্বৰ ক্ষেত্ৰত, যেনেকৈ বিদেশী নাগৰিক আমাৰ অসমৰ মানে আহি আছে। সেইদিনাখন ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পালোঁ, যি মানে বাংলাদেশৰ পৰা নলাৰ ভিতৰেৰে আমাৰ অসমত সোমাব পাৰে। মানে এতিয়া গৃহ বিভাগ চলিছে তেনেকৈ। আৰু এই কচুতলিত যেনেকৈ আমি আজি চিনাক্ত কৰিলোঁ বা আমি ধৰা পৰাৰ কাৰণেহে গম পাইছোঁ যে আজি বিদেশী নাগৰিক আমাৰ সোণাপুৰত সোমাইছে। তেনেকৈ চাগে ৰাতিৰ আন্ধাৰত কিমান বাংলাদেশী বিদেশী আমাৰ মাজতে আমাৰ লগে ভাগে ঘূৰি ফুৰিছে। তেনেকুৱা মানুহখিনিক চিনাক্ত কৰক। আৰু আমি পূৰ্বৰ পৰাই যিখিনি আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আজিকালি আমাৰ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, এইবিলাক বনোৱা অতি সহজ হৈ পৰিছে। এইবিলাক বনাবৰ কাৰণে আমাৰ মাজৰে কিছুমান দালাল বা কিছুমান মানে আপোনাৰ যিখিনি মেৰুদণ্ড নোহোৱা চৰকাৰী অফিচাৰবিলাক থাকে, তেওঁলোকৰ নেতৃত্বত এইবিলাক মানে নথি পত্ৰ আজিকালি সহজভাৱে হৈ যায়। সেইকাৰণে আজিকালি বাংলাদেশৰ পৰাই হওক বা পাকিস্তানৰ পৰাই হওক অসমত মানে আহিব কাৰণে একদম মানে সপথ এটা মানে সুফল সপথ এটা হৈ গৈছে। সেইকাৰণে আমি আগৰ পৰা কৈ আহিছিলোঁ যে এনেবোৰ কাৰ্য যেন বন্ধ হয় আৰু এনেকুৱা কাৰ্য যেন আৰু পুনৰ যেন সৃষ্টি নহয়। যে কচুতলিত ৰাইজে কোৱা মতে, যি মানে আগৰ পূৰ্বপুৰুষে যিখিনি বাসিন্দা তেওঁলোকে কোৱা মতে সেইখন গাঁৱত আগতে 25 ঘৰহে মানুহ আছিল। এতিয়া 25 ঘৰ মানুহৰ মানে আপোনাৰ 3 গুণ 4 গুণতকৈ বেছি এতিয়া মানে মানুহ। সেইবিলাক মানুহক আপুনি চিনি নাপাব। সেইবিলাকে আজি আমাৰ স্থানীয় ল'ৰাক বা স্থানীয় থলুৱা মানুহখিনিক আমাক তেওঁলোকে কৰ্মৰ পৰা বা তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা বিভিন্ন ক্ষেত্ৰত আমাৰ মানুহখিনি পিছুৱাই আহিছে। তেওঁলোক আগুৱাই গৈ আছে। তেওঁলোকে কেনেকৈ আহিছে আৰু কেনেকৈ ইয়াত বসতি পাইছে সেই ক্ষেত্ৰত তদন্ত হ'ব লাগে। সোণাপুৰ ৰাজচকৰ অন্তৰ্গত কচুতলি, সোণাপুৰ পথাৰ, বেলতিলা, পাৰগুমা আদি অঞ্চলত বিগত কিছুদিনত ট্ৰেক্টৰৰ সহায়েৰে বহু লোক এই অঞ্চললৈ অন্য ঠাইৰ পৰা প্ৰব্ৰজন ঘটা আমি দেখিবলৈ পাইছোঁ। যোৱাকালি নিশা 6খন ট্ৰেক্টৰেৰে কিছু সন্দেহজনক লোকে এই অঞ্চলত প্ৰৱেশ কৰিব খোজোঁতে স্থানীয় লোকে 2খন ট্ৰেক্টৰ কৰায়ত্ব কৰে আৰু 1খন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হয়। বাকী কেইখন পলাই সাৰে। 4জন লোকক আটক কৰা হয় আৰু আৰক্ষীক চমজাই দিয়া হয়। এই অঞ্চলত যিসমূহ সন্দেহজনক লোকে ইতিমধ্যে বসতি স্থাপন কৰিছে, তাৰ ভিতৰত নজৰুল ইছলাম নামৰ এজন লোকে এই লোকসকলক এই অঞ্চললৈ অনা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভাষ্যত ইতিমধ্যে কথা স্পষ্ট হৈ পৰিছে। ইতিমধ্যে আমি তেওঁলোকৰ ভাষ্যৰ ভিত্তিত এই নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ আজি সোণাপুৰ আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু অনতিপলমে এই অঞ্চলত যিসকল অবৈধ বিদেশী নাগৰিক সন্দেহযুক্ত লোক আহি বসতি স্থাপন কৰিছে, গাঁও স্থাপন কৰিছে, যিসকল লোকে জনজাতীয় এলেকাত আহি আজি এই অঞ্চলত তেওঁলোকে বসতি স্থাপন কৰি আমাৰ খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, তেওঁলোকক অতি শীঘ্ৰে এই অঞ্চলৰ পৰা উচ্ছেদ চলাবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলৰ সন্দেহজনক লোকসকলক এই অঞ্চলৰ পৰা উচ্ছেদ কৰি সোণাপুৰত যিসকল খিলঞ্জীয়া লোক আছে, ডিমৰাত যিসকল খিলঞ্জীয়া লোক আছে, তেওঁলোকক সুৰক্ষা দিয়ে। কেইমাহমান আগত এটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু তাতে বাংলাদেশৰ টকা উদ্ধাৰ কৰা হৈছিলে। কি ক'ব এই ক্ষেত্ৰত কপালকাটা অঞ্চলত? ইতিমধ্যে যোৱা মে' মাহৰ 26 তাৰিখে কপালকাটাত
এক অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু সেই অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহটিত বাংলাদেশৰ নোট জ্বলা অৱস্থাত উদ্ধাৰ হৈছিলে কেইবা হাজাৰ টকা বাংলাদেশৰ নোট আমি জ্বলি থকা অৱস্থাত বান্ধিলে উদ্ধাৰ হোৱা আমি দেখিবলৈ পালোঁ আৰু তাৰপিছত এই বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিছতো কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল আমি পুনৰাই আজি এই কথাটো প্ৰশাসনক আমি অৱগত কৰিছোঁ এজাহাৰত উল্লেখ কৰিছোঁ আৰু এই গোটেই বাংলাদেশৰ নোট উদ্ধাৰ হোৱা ঘটনাটোৰ সৈতে যিসকল লোক জড়িত হৈ আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অনতিবিলম্বে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ সোণাপুৰৰ পৰা আদিত্য বড়োৰ ৰিপৰ্ট মাই নিউজ এনি